যে আমি অৱগত হ'ব পাৰিছোঁ যে বঙাইগাঁৱৰ বড়োসকল BKWCত নাথাকি KSCত থাকিব। কিন্তু আমি আজি এই প্ৰেছ মিটৰ যোগেদি জনাব বিচাৰোঁ যে আমি কেতিয়াও তেনে কথা কোৱা নাই। তে যোৱা 10 তাৰিখ 8/2024 তাৰিখত আমি অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ে আমাৰ DC অফিচ এটা সভা কক্ষত আমি মিট কৰোঁ। তেতিয়া এটা আলোচনা হয়। এই আলোচনাত বিভিন্ন বঙাইগাঁও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ সংগঠনসমূহৰ সৈতে এক পৰ্যালোচনা বুলি এটা আলোচনা ক'ব পাৰি। ইয়াৰ বাবে আমি এই সময়ত আমি তেখেতক আদৰণি জনাইছোঁ মন্ত্ৰী মহোদয়ক। এই প্ৰসংগতে আমাৰ সংযুক্ত বড়ো গণসংঘৰ তৰফৰ পৰা নিম্নলিখিত বিষয়বোৰ মহাসহায়ক অৱগত কৰাৰ ইয়াৰ সুব্যৱস্থা কৰি আমি মহাসহায়ক এইটো অৱগত কৰাইছোঁ। বিষয়বোৰ মই অলপ উল্লেখ কৰিব খুজিছোঁ যে যোৱা 2020 চনৰ 27 জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ, আপচু আৰু সংযুক্ত গণমঞ্চৰ লগতে আমাৰ 4টা ফৈদৰ উগ্ৰপন্থীসকলৰ লগত আমি যিকেইটা বড়ো চুক্তি আলোচনা BTR চুক্তি কৰা হৈছিল, সেই BTR চুক্তিৰ 5 নং দফাত অনুসৰি অসমৰ বড়োসকলৰ বাবে অকল বড়ো গাঁওসমূহক লৈ এটা উপগ্ৰহীয় পৰিষদ গঠন কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়, যাক অসম চৰকাৰৰ যোৱা 17/1/2021 তাৰিখত BTR বাহিৰৰ বড়োসকলৰ বাবে BKWCৰ উপগ্ৰহীয় পৰিষদ ঘোষণা কৰে। গতিকে BTR বাহিৰৰ এলেকা হিচাপে KSCৰ ভিতৰৰ বড়ো গাঁওসমূহ যাতে BKSCৰ ভিতৰতো অন্তৰ্ভুক্ত ব্যৱস্থা অক্ষুণ্ণ থাকে তাৰ বাবে স্মাৰকপত্ৰ আমি দিয়া হৈছিল। কিন্তু ইয়াত আমি বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে কিছুমান কথাবিলাক কিছুমানে বেলেগে আওপকীয়াকৈ কৰি যে বড়োসকলে বঙাইগাঁও জিলাৰ যিকেইটা UBPO ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন তেওঁলোকে KSC সমৰ্থন কৰিছে আৰু KSCৰ অন্তৰ্গত শাসন ব্যৱস্থাত অট'নমাছ কাউন্সিলত তেওঁলোকে সোমাব খুজিছে বুলি আমি তেনেকুৱা বহুত কথাৰে শুনা পালোঁ, যাৰ ফলত আজি আমি এই প্ৰেছ মিডিয়াৰ জৰিয়তে স্পষ্টীকৰণ দিব বিচাৰোঁ যে আমাৰ যিটো BKWC আমাৰ এইটো যেনিবা আমাৰ কোনো সীমাবদ্ধ কিবা নাই, শিডিউল নহয়। ইয়াত আমাৰ যিখিনি বড়ো গাঁও আছে ডেভেলপমেণ্টৰ যিখিনি কাম কৰিব লগা আছে, সেইটো ৱেলফেয়াৰ হিচাপে যেনেকৈ অসম চৰকাৰৰ আণ্ডাৰত ITTB বৰ্ড থাকে, ৱেলফেয়াৰ বৰ্ড থাকে, ঠিক তদ্ৰুপ তেনেকৈয়ে অসম চৰকাৰৰ পৰা যিখিনি চেংচন আমাৰ BKWCত আহিব, সেই BKWCৰ পৰা আমি সেই উন্নয়নমূলক কামবোৰ কৰি থাকোঁ। আৰু অলৰেডি আমি 2023 চনৰ পৰা 2024 চনলৈ আমি বঙাইগাঁও জিলাৰ বড়ো অঞ্চলৰ অধ্যুষিত অঞ্চলৰ কিছু ঠাইত আমি যিখিনি চেংচন আনিছোঁ বা আমাক যিখিনি চেংচন দিছে সেই চেংচনবিলাক আমি যথোপযুক্তভাৱে আমি কাম কৰি আছোঁ আৰু ভৱিষ্যতে কাম কৰি যাম। যিয়ে নহওক আমাৰ এটা বিশ্বাস, যিহেতু আমাৰ এই BKWC বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন যোৱা 2020 চনৰ 27 জানুৱাৰীত যিহেতু নতুন দিল্লীত BTR চুক্তিত স্বাক্ষৰ হৈছিল, ইয়াত অসম গভৰ্ণমেণ্টৰ পৰাও ইয়াত চুক্তি কৰা হৈছিল আৰু আমাৰ যিকেইজন প্ৰাক্তন চিফ মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল তেওঁ আছিল সাক্ষী হিচাপে, আমাৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ যিটো মুখ্যমন্ত্ৰী তেখেতেও সাক্ষী হিচাপে আছিল আৰু BTRৰ সেই সময়ৰ BTC হাগ্ৰামা মহিলাৰে তেওঁ সাক্ষী হিচাপে এই চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছিল। আমাৰ এটা বিশ্বাস কি, যিহেতু কিছু কথাত আমাৰ অৱগত হৈছে আৰু কিছুমানে কোৱা শুনা পাওঁ যে KSC আৰু BKWC, যে কিছুমানে কৈ আছে যে KSCত যদি থাকে তেতিয়া আমাৰ BKWC যেতিয়া বড়ো কাউন্সিল অট'নমাছ কাউন্সিল আমাৰ KSCৰ পৰা উঠাই লৈ যোৱা হ'ব। যিহেতু BTR চুক্তিৰ আহামতে আমাৰ যিখিনি পাব লগা জাতিগত যিখিনি পাব লগা অসম গভৰ্ণমেণ্টে সেইটো দিছে, সেই সূত্ৰে যদিহে
আমাৰ BKWC টো কেএছৰ আন্ডাৰৰ পৰা বা কেএছৰত যদি উঠাই লৈ যায় কেএছৰ অন্তৰ্গত পৰিসীমাৰ পৰা যদি উঠাই লৈ যায় তেলে আমাৰ কেএছত থাকাৰ আমাৰ কোনো কিবাই নাই সিদ্ধান্তই নাই আৰু আমি থাকিব নোৱাৰিম যেহেতু তেওঁলোকৰ এটা বাউণ্ডাৰী এটা তেওঁলোকৰ সীমাবদ্ধ কৰি তেওঁলোকৰ এটা কেএছচি গঠন কৰি দিয়া হৈছে সেই কেএছচিত তেওঁলোকে জাতিগত হিচাপে তেওঁলোকৰ উন্নত হওক তেওঁলোকৰ কেএছচিটো গঠন হোৱাত আমাৰ কোনো আপত্তি নাই আমি স্বাগতম জনাইছো যেহেতু প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰে সেইভাৱে আমি কেএছচি হোৱাটো আমি প্ৰতিবাদ কৰা নাই আমি আদৰণি জনাইছো আৰু লগতে যাতে আমাৰ এই BKWC আমি থকাৰ অৱস্থাতো যদিহে কেএছচিত আমাক অন্তৰ্ভুক্ত কৰি লয় তেতিয়া কেএছচিত থকাটো আমাৰ অসুবিধা নহয় হয়তো আমি থাকিব পাৰিম কিন্তু আমাৰ BKWCটো উঠাই নিব নালাগিব কেএছচিও থাকিব কেএছৰ লগতে আমাৰ BKWCও থাকিব যদিহে কেএছত থাকিব দি আমাক BKWCটো উঠাই লৈ যায় তেনেহলে আমি কিন্তু এইটো সাপোৰ্ট নকৰিম আমি সমৰ্থন নকৰিম মোটামুটি আমি BKWC বড়ো ৱেলফেয়াৰ অটোনমাস কাউন্সিলতে আমি থাকিম জাতিগত হিচাপে আমাৰ যেটো আমাৰ প্ৰাপ্য হিচাপে আমাক দিছে চৰকাৰে সেই প্ৰাপ্য হিচাপে আমি BKWCত আমি টকাৰ কাৰণে চিন্তা চৰ্চা কৰিম আৰু আমি অসম চৰকাৰ আমি জনাব বিচাৰিছো যে যিহেতু তেওঁলোকে বিটিআৰ চুক্তিত চাকৰকাৰী হৈ আমাৰ যিখিনি আমাৰ BKWC বড়ো ৱেলফেয়াৰ অটোনমাস কাউন্সিলখন আমাক দি দিলে নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ এই BKWCখন আমাৰ কেএছচিৰ অন্তৰ্গত যিখিনি বড়ো গাঁও আছে সেই বড়ো গাঁওবিলাকক বাহাল ৰাখি হয়তো আমাক সেইখিনি কাম কৰি যোৱাৰ কাৰণে সেইখিনি সুবিধা নিশ্চয় অসম চৰকাৰেও দিব আমি সেইটো আশাবাদী আৰু আমাৰ যিখিনি BKWCৰ আন্ডাৰৰ যিখিনি বড়ো অধ্যুষিত অঞ্চল বৰ্তমান যেটো গাঁও আছে জনসংখ্যা আছে অলৰেডি গভৰ্ণমেণ্ট ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা ভিলেজ নটিফিকেশ্যন সেই ভিলেজ নটিফিকেশ্যন হিচাপে কমপ্লিট জমা দিয়া হৈছে আমাৰ ডিসি ছাৰ থ্ৰুৰ জৰিয়তে যদি এইবিলাক হোৱাৰ সত্ত্বেও যদি BKWCখন উঠাই দিয়ে কেএছচিত সোমাবলৈ আমাক বাধ্য কৰায় কিন্তু আমি কিন্তু কেএছচিত থাকিবলৈ আমি অমান্তি হ'ম আমি BKWCতে আমি থাকিবলৈ চিন্তা চৰ্চা কৰিছো আৰু ভৱিষ্যতে কৰিম যদিহে কেএছচিৰ আন্ডাৰতে যদি BKWC থাকে তেতিয়াতো আমাৰ ক'ব লগা নাই ক'ব লগাখিনি এইখিনি ইয়াত মোৰ চৰকাৰৰ ফালৰ পৰা মিনিষ্টাৰ মন্ত্ৰী মহোদয়সকলক মই আৰু আকৌ অনুৰোধ কৰিছো যাতে আমাৰ এইখিনি বঙাইগাঁও জিলাত আমাৰ বড়ো অধ্যুষিত অঞ্চলৰ যিখিনি BKWC আছে সেইবিলাক যাতে উঠাই নিনিয়ে সেইবিলাক যাতে বাহাল ৰাখে আৰু বাহাল ৰাখি আমাৰ জনজাতীয় বড়ো ভাইসকলৰ উন্নয়নৰ দিশে আগবঢ়াই লৈ যোৱাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত